নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কিছু সময় আগতে তোমালোকৰ মেট্ৰিকৰ পৰীক্ষাক লৈ আহি পৰিছে এটা আপডেট যিটো আপডেট হ'ল তোমালোকৰ মেট্ৰিকৰ ফলাফলৰ দিন ঘোষণা কৰা হৈছে ইতিমধ্যে আচলতে তোমালোকৰ আজি এফছুৱে ASSEB তোমালোকৰ যিটো বৰ্ড আছে বৰ্ডৰ লগত মিটিঙত অনুষ্ঠিত হৈছিল মানে বৈঠকত অনুষ্ঠিত হৈছিল আৰু এই বৈঠকতে তোমালোকৰ মেট্ৰিকৰ ৰিজাল্টৰ দিন ধাৰ্য কৰা হৈছে কেতিয়া দিব তোমালোকে ইতিমধ্যে থামনাছে গম পাইছা আৰু বহুকেইটা চেনেলে দাবী কৰি আছে যে তোমালোকৰ বৈঠকত এনেদৰে অনুষ্ঠিত হৈছিল আৰু বৈঠক অনুষ্ঠিত হোৱাৰ পৰা তেওঁলোকে সিদ্ধান্ত লৈছে যে ৰঙালী বিহুৰ পূৰ্বে তোমালোকৰ ৰিজাল্টটো ঘোষণা কৰিব আৰু কেতিয়া ঘোষণা কৰিব পাৰে তোমালোকৰ ৰিজাল্টটো মেইনলি তোমালোকৰ ইয়াতে দিয়া আছে যে তোমালোকৰ এপ্ৰিলৰ শেষৰ পিনে হ'ব পাৰে নাইবা তোমালোকৰ যদি কিবা কৰি এপ্ৰিল মাহত যদি ঘোষণা কৰাতে দেৰি হয় তেনেহ'লে তোমালোকৰ মে'ৰ প্ৰথম সপ্তাহতে ঘোষণা কৰিব আৰু যেটো তোমালোকক মই আমাৰ চেনেলত তোমালোকৰ বহুতবাৰে কৈ অহা হৈছে যে তোমালোকৰ এইবাৰৰ ৰিজাল্টটো এপ্ৰিলৰ শেষৰ পিনে ধৰি লোৱা তোমালোকৰ 25 হওক বা 26 হওক 27 হওক আৰু যদি কিবা কৰি টান টুন হৈ যায় তেনেহ'লে তোমালোকৰ মে'ৰ প্ৰথম সপ্তাহত 1 2 3 তাৰিখৰ ভিতৰত তোমালোকৰ ৰিজাল্টটো ঘোষণা কৰিব সো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো তোমালোকৰ বহুতেই ভাল খবৰ আৰু তোমালোকৰ ইমান দিনে তোমালোকে বহুতখিনি ষ্টেজ লৈ আছিল যে কেতিয়া দিব তোমালোকৰ মেট্ৰিকৰ ৰিজাল্ট সো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আহি পৰিল ফাইনালি তোমালোকৰ ৰিজাল্টৰ দিন ঘোষণা সো যদি এইটো সঁচা হয় তেনেহ'লে তোমালোকৰ ৰিজাল্টটো পাই যাবা সো আজিৰ কাৰণে মানে আছিল ধন্যবাদ